ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগত মই তোমালোকক 4.3 6 নম্বৰ অংকটোলৈকে কৰি দিছিলোঁ। আজি আহা 7 নম্বৰ অংকটো চাওঁ। 7 নম্বৰ অংকটোত কি আছে? দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 আৰু সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সংখ্যা দুটা ওলোৱা। দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য বৰ্গ দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য বুলি ক'লে অংকটোত তোমালোকে দুটা চলক যদি লৈ লোৱা তেতিয়া বহুত ইজি হৈ যাব অংকটো। নহ'লে এটা চলক ল'লে কি হয়, অকণমান তোমালোকে অংকটো কৰিবলৈ টান পাবা। গতিকে মই কি কৰোঁ, ইয়াত চলক দুটা লৈ লৈছোঁ। আমি দুটা চলক মানে ডাঙৰ সংখ্যাটো লৈছোঁ x, সৰু সংখ্যাটো লৈছোঁ y। এতিয়া কথা হ'ল যে আমি দুটা সংখ্যাৰ পাৰ্থক্য প্ৰথম ক্ষেত্ৰত দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য, এইটো বৰ্গ কৰিলে মানে এইটো স্কুৱেৰ হৈ গ'ল, একেই ইকুৱেল হ'ল 180, ইকুৱেশ্যন 1 ল'লোঁ। আকৌ কি কৈছে দ্বিতীয় ক্ষেত্ৰত, যে সৰু সংখ্যাৰ বৰ্গ ডাঙৰ সংখ্যাৰ 8 গুণৰ সমান। সৰু সংখ্যাৰ বৰ্গ তাৰমানে y স্কুৱাৰ ইকুৱেল 8x। এইটো ডাঙৰ সংখ্যাটো কি x, ইয়াৰ 8 গুণ আৰু সৰু সংখ্যাৰ বৰ্গ বুলি কৈছে, সৰু সংখ্যাৰ বৰ্গ কৰি দিলোঁ। এইটো কি হৈ গ'ল, ইকুৱেশ্যন 2। এতিয়া আমি 1 আৰু 2ৰ পৰা কি কৰিম, এই y স্কুৱাৰ ভেলুটো ইয়াত পাতি দিওঁ। এইটো পাতি দিলোঁ। এতিয়া কি হ'ব, এইটো আমি ফেক্টৰাইজ কৰি দিওঁ। 8 আছে 180, 180ৰ কি হ'ব 18 পূৰণ 10, 18 পৰা 10 বিয়োগ কৰিলে কিমান থাকিলে, 8 থাকিলে। গতিকে কিছুমান বস্তু আমি দেখিলেই গম পাই যাওঁ এইটো। আৰু যদি তোমালোকে এনেকৈ মোৰ নিচিনা একেই উলিয়াব নোৱাৰা, তেতিয়া তোমালোকে কি কৰিবা, 180টোক 2 দি হৰণ কৰিলা 90 হ'ল, আকৌ 3 দি হৰণ কৰিলা কিমান হ'ল, 2 দি হৰণ কৰিলেও কিমান 45 হ'ব, 5 দি হৰণ কৰিলে কিমান হ'ব 9 হ'ব, আকৌ 3 দি হৰণ কৰিলে 3 হ'ব। গতিকে এনেকৈ মিলাইও তোমালোকে কৰিব পাৰিবা। এইটো 2 5 গুণ 10, এইটো মিলাব পাৰিবা। আকৌ 2 আৰু এইফালে 9, 2 9 গুণ 18। গতিকে একেই আহিলে 18 পৰা 10 বিয়োগ কৰিলে কিমান থাকিলে, গতিকে উৎপাদক 8 থাকিব। উৎপাদক বিশ্লেষণ কৰি দিলোঁ। উৎপাদক বিশ্লেষণৰ মেথড কেইবাটাও শিকাইছোঁ তোমালোকক মই। গতিকে সেইটো মতে তোমালোকে যিকোনো এটা মেথডত এইখিনি ওলোৱাৰ পিছত, মুঠতে এইখিনি ওলোৱাৰ পিছত বাকী 3টা মেথড আছে, 3টা মেথডৰ ভিতৰত যিকোনো এটা মেথড তোমালোকে ইউজ কৰিলেই হ'ল। গতিকে x কমন ল'লোঁ, এইটো কি থাকিলে, ইয়াৰ পৰা x কমন ল'লোঁ, x - 18 থাকিলে, ইয়াৰ পৰা 10 কমন ল'লোঁ, x - 18 ইকুৱেল 0। এইটো একো নহয় দেই, 0 এটা আহি গৈছিলে, কাটি দিছোঁ। এতিয়া কি হ'ব, x - 18 x plus 10। Now x equal 18, এইফালে x equal -10। এইটো নহ'ব, ইম্পচিবল, সম্ভৱ নহয়, মাইনাছটো ইয়াত হিচাপ কৰিব নোৱাৰা। গতিকে কি হ'ব, x equal 18 ওলালে। এতেকে x equal 18টো সমীকৰণ 2ত বহাই দিওঁ।
2 বহুৱাই ঠিক কি হ'ব y স্কয়াৰ ইকুৱেল 8 ইনটু 8x আছে এটো 2 নম্বৰ সমীকৰণ x ৰ জায়গাত 18 পাতি দিম y স্কয়াৰ ইকুৱেল 144 y ইকুৱেল কিমান হ'ব 12 গতিকে এটো কি হৈ গ'ল এটাকে ডাঙৰ সংখ্যাটো কিমান হৈ গ'ল ডাঙৰ সংখ্যাটো হল 18 আৰু সৰু সংখ্যাটো কিমান হল 12 গতিকে লিখি দিলে হল তোমালোকে ইয়াত লিখি দিবা ডাঙৰ সংখ্যাটো সৰু সংখ্যাটো 12 গতিকে এনেকে আমি অংকবিলাক কৰিব পাৰো গতিকে এতিয়া এই 8 নম্বৰ অংকটো তোমালোকে নিজে কৰিবা এনেকুৱা অংক মই এটা তোমালোকক 4.1 ৰ চেপ্টাৰটো চাবা তাত মই কৰি দিছো 4.1 ৰ এনেকুৱা সেম অংক এটা কৰি দিছো হেতু তোমালোকে এটো চাই পেলাই কৰি লবা তাৰ পিছত মই 9 নম্বৰটো চাই দিছো দুটা পানী নলী চৌবাচ্চা 9 সমস্ত 8 ভাগৰ 3 ঘণ্টাত পুৰ কৰে চৌবাচ্চাটো বেলেগ বেলেগে পুৰ কৰিবলৈ হলে ডাঙৰ ব্যাসৰ নলীটোৱে সৰু ব্যাসৰ নলীতকৈ 10 ঘণ্টা সময় কম লয় প্ৰত্যেকটো নলীয়ে বেলেগে বেলেগে কিমান সময়ত চৌবাচ্চাটো পুৰ কৰিব পাৰিব এটো এটা খুব ইম্পৰ্টেন্ট অংক হয় গতিকে 9 নম্বৰটো আমি কি কৰিছো যে ইয়াত দুটা নলী কথা কৈছে সৰু ব্যাসৰ নলী আৰু ডাঙৰ ব্যাসৰ নলী মানে এইটো ব্যাস মানে এইটো কথা কৈছে এটা নলী সৰু আৰু এটা নলী ডাঙৰ দুইটাই একেলগে 9 সমস্ত 8 ভাগৰ 3 ঘণ্টাত এটা চৌবাচ্চা এটা টেংকি ফিল আপ কৰিব পাৰে গতিকে এতিয়া দুইটাই বেলেগে বেলেগে কিমানকে ফিল আপ কৰিব পাৰিব ইয়াত আকৌ শৰ্ত এটা দি দিছে যে সৰু ব্যাসৰ নলীটোৱে ডাঙৰ ব্যাসৰ নলীতকৈ ডাঙৰ ব্যাসৰ নলীটোৰ সৰু ব্যাসৰ নলীতকৈ 10 ঘণ্টা সময় কম লাগে গতিকে আমি প্ৰথমে কি কৰো সৰু ব্যাসৰ নলীটোৰ লৈ লওঁ যে চৌবাচ্চাটো ভৰ্তি কৰিবলৈ সৰু ব্যাসৰ নলীৰ সময় লাগে x ঘণ্টা কিমান x ঘণ্টা বুলি লৈ ললো এতিয়া ডাঙৰ ব্যাসৰ নলীৰ সময় লাগে x - 10 10 ঘণ্টা সময় কম লাগে বুলি কৈছে গতিকে x - 10 হৈ গ'ল এতিয়া দুইটা নলীৰ একেলগে সময় লাগে কিমান 9 সমস্ত 3 ভাগৰ 8 ঘণ্টা তাৰ মানে এটো কিমান হ'ব 75 বা সমস্তটো ভাঙি দিলে 72 আৰু 3 প্লাস কৰিলে 75/8 এটো হ'ল এতিয়া ইয়াত প্ৰত্যেকৰে বেলেগ বেলেগ আহিছে গতিকে আমি কি কৰিব লাগিব 1 ঘণ্টাত কিমান ভৰ্তি কৰে এটো আমি উলিয়াব লাগিব নাও যে 1 ঘণ্টাত সৰু ব্যাসৰ নলীয়ে ভৰ্তি কৰে চৌবাচ্চাৰ কিমান হ'ব 1/x অংশ হ'ব কেলে হ'ব মুঠ x ঘণ্টাত মুঠ গোটেই নলীটো ভৰ্তি গোটেই টেংকিটো ভৰ্তি কৰে এতিয়া ইয়াত 1 ঘণ্টাত গোটেই টেংকিটো ভৰ্তি কৰিব নোৱাৰে তাৰ এটা অংশ ভৰ্তি কৰিব তোমালোকে এটা কাম কৰিব পাৰা 10 দিনত এটা কাম কমপ্লিট কৰিব পাৰা এদিনত কি কৰিব পাৰিবা তাৰ এটা অংশহে কৰিব পাৰিবা জাস্ট কামটো ষ্টাৰ্ট কৰিব পাৰিবা হেতুৱে বস্তুটো 1 ঘণ্টাত ডাঙৰ ব্যাসৰ নলীয়ে ভৰ্তি কৰে চৌবাচ্চাৰ
1/x minus 10 অংশ আকৌ একেধৰণে 1 ঘণ্টাত দুইটা নলীয়ে ভৰ্তি কৰে চৌবাচ্চাৰ 1/75/8 অংশ তাৰমানে 8 টো ওপৰলৈ যাবগে 75 উল্টা হৈ যাব হৰণটো পূৰণ হলে উল্টা হৈ যায় এইখিনি আমাৰ ওলোৱাৰ পিছত এতিয়া আহিলে আমাৰ মেইন বস্তুটো কি হ'ব দুইটা মিলি ইমানত কৰে বুলি কৈছে তেতিয়া এই দুইটা প্লাস কৰি দিলে হল মিলি মানে মিলি যোৱা মেথড কি বুজায় প্লাস এটো এতিয়া আমি লসাগু লওঁ লসাগু ললো এই দুটা পূৰণ হল এইটো ইয়াৰ লগত পূৰণ হল এইটো ইয়াৰ লগত পূৰণ হল মাজত প্লাস চিন আছে প্লাস চিন থাকিলে তলত পূৰণ কৰো ওপৰত কিমান হ'ব 2x - 10 = 8/75 ইয়াত চোৱা ওপৰতে দুইৰে গোটেইখিনি হৰণ গৈ আছে ওপৰত এইটো তলৰটো বাদ দিয়া তলত কি আছে নাই হেতু বাদেই দিয়া ওপৰত 2 এটো গৈ আছে এটোটো গৈ আছে এটোটো গৈ আছে আমি অলপ সিম্পলিফাই কৰি লম 2 দি আমি তাক হৰণ কৰিলে কি থাকিব x থাকিব -5 থাকিব এফালে থাকিব 4 এফালে x² - 10x = এফালে 75 এতিয়া কি হ'ব আমি এটো 4x² - 40x বজ্ৰপূৰণ কৰিলো 75x - 5 5 গুণ 25 5 7 গুণ 35 2 37 এতিয়া 4x² - 40x - 75x plus 375 equal 0 4x² minus 115x plus 375 equal 0 গতিকে আমাৰ দ্বিঘাত সমীকৰণটো ওলাই গ'ল এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে এইটো আৰু এইটো পূৰণ কৰিম বা তোমালোকে quadratic equation ফৰ্মুলাটো কৰিব পাৰিবা a = 4 হল b = -115 যেটো ইচ্ছা মানে তোমালোকে এটো c = 375 যেটো ইচ্ছা গতিকে by using quadratic equation formula x = -b plus minus √b² - 4ac divided by 2 ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি ফৰ্মুলাত কি কৰো ভ্যালু বিলাক বহাই যাও ফৰ্মুলাত যদি ভ্যালু বিলাক বহাই যাও b ৰ ভ্যালুটো হল -115 প্লাস মাইনাস আমি কি কৰিলো -115 হোল স্কয়ার -4 এর ভ্যালুটো হল 4 আৰু c ৰ ভ্যালুটো হল 375 divided by 2 into 4 এতিয়া আমি কি কৰো এটো 115 প্লাস মাইনাস এটো কিমান হৈ যাব এটো পূৰণটো চাই লোৱা এটা শৰ্টকাট পূৰণ দেখুৱাই দিছো 115 115 ইয়াত এটা বস্তু চাবা এই দুটা যোগ কৰিলে 10 হৈছে আৰু ইয়াত এই দুটা একই সেম নাম্বাৰ আছে গতিকে এনেকুৱা কিছুমান পূৰণৰ শৰ্টকাট আছে যিবিলাক ইজিলি কৰিব পাৰি এতিয়া কি কৰিবা এটো 5 5 গুণ 25 লিখিলা এফালে 11 ওপৰটো 11 তলটো 11 যিকোনো এটা 11 লগত 1 যোগ কৰিবা 12 হ'ব 12 আৰু 11 পূৰণ কৰিলে কিমান হয় 132 ইজিলি পাতি দিলে হৈ গ'ল 13225 মাইনাস এইটো পূৰণ কৰিলে কিমান হৈ যাব 16 এইটো 6000 হৈ গ'ল পূৰণটো তে তলত কিমান হৈ গ'ল 8
এতিয়া আমি এইটো 6000 যদি মাইনাছ কৰোঁ 6000 মাইনাছ কৰিলে আমাৰ 13225 মাইনাছ 6000 কৰি দিলে কিমান হৈ যাব আমাৰ ওচৰত মাইনাছটো তোমালোকে কৰিব পাৰিবাই প্ৰব্লেম নাই এফালে 5 থাকিলে এফালে 2 থাকিলে এফালে এইটো 2 থাকিলে তাৰপিছত আমাৰ কিমান হ'ব এফালে 13 পাস হৈ গলে 7 থাকিলে 7225 এতিয়া আৰু এটা বস্তু তোমালোকক শিকাই দিছো চোৱা বৰ্গমূল লোৱা শৰ্টকাট 7225 লাষ্টৰ ওপৰত আজ দিলা দুটা দুটা আছে দুটা দুটা জোৰ জোৰ ওপৰত আজ দিলে এতিয়া 5 5 গুণ 25 নহয় জানো 25 ৰ বৰ্গমূল 5 5 লিখিলা এতিয়া এনেকুৱা এটা নাম্বাৰ লোৱা যিটো নাম্বাৰ দুবাৰ ইনটু কৰিলে 72 তকৈ সৰু হ'ব কি আছে তেনেকুৱা নাম্বাৰ 6 6 গুণ 7 7 গুণ 49 8 8 গুণ 64 8 8 হ'ব 9 9 গুণ 81 বেছি হৈ যাব গতিকে 85 হ'ব ইয়াৰ বৰ্গমূল 115 প্লাস মাইনাস এটো হৈ যাব 85 ডিভাইড বাই 8 গতিকে বৰ্গমূল লোৱা পূৰণ কৰা এইবিলাক শৰ্টকাট হৈ গলে অংকবিলাক বহুত ইজি হৈ যায় 8 এতিয়া কি হ'ব x ৰ ভ্যালুটো হলালে এতিয়া কি হ'ব আমাৰ দুটা নাও x ইকুৱেল এটা হল 115 প্লাস 85 ডিভাইড বাই 8 আৰু এটা হ'ব x ইকুৱেল 115 মাইনাস 85 ডিভাইড বাই 8 এটা এটো প্লাস কৰিলে 0 এফালে কিমান হৈ গল 9 কে 10 এফালে 1 কে 2 গতিকে 8 কেবাৰ যাব 8 যাব ইয়াত 25 বাৰ 8 কেবাৰ যাব 25 বাৰ এফালে কিমান থাকিলে 0 এফালে 11 পা 8 গলে কিমান থাকিব 11 পা 8 গলে থাকিব 3 11 পা 8 গলে কিমান থাকিব 3 30 ডিভাইড বাই 8 4 যাব ইয়াত কটাকটি কৰিলে 2 যাব 4 বাৰ 2 যাব কেবাৰ 15 বাৰ আৰু তো নেযায় 15/4 এইটো সম্ভৱ নহয় এতিয়া তোমালোকে খুদিব পাৰা ইম্পসিবল এটো কেলে লিখিলো এটো যদি তুমি 15/4 টুক যদি ঘন্টা আমি কি উলিয়াইছো ঘন্টা উলিয়াইছো যদি ঘন্টালে লৈ যাও তেতিয়া ইয়াত কিমান হ'ব ইয়াত কিমান হৈ যাব আমাৰ 3 ঘন্টাৰ সামথিং হ'ব 3 ঘন্টা পিছত কিবা এটা মিনিট ওলাব কিন্তু আমাৰ ইয়াত কি আহিছে সোৱা আমাৰ ইয়াত কি আহিছে যে 10 ঘন্টা গতিকে ইয়াত x ৰ ভ্যালুটো 3 ঘন্টা ওলালে x ৰ পৰা 3 মাইনাস কৰিলে এটো মাইনাসত ওলাই যাব গতিকে সময়টো মাইনাসত আমি জখিব নোৱাৰি ইয়াত গতিকে সেই কাৰণে কি কৰা হৈছে ইয়াত আমাৰ সময়টো মাইনাসত জখিব নোৱাৰি কাৰণে কি হৈছে এটো বস্তু আমি হেতু ইম্পসিবল লিখিব লাগিব গতিকে 25 টুকে আমি এটুকে লব লাগিব এটাকে কি হ'ব সৰু ব্যাসৰ নলীৰ সময় লাগে কিমান 25 আৱাৰ আৰু ডাঙৰ ব্যাসৰ নলীৰ সময় লাগে কি হ'ব 25 minus 10 equal 15 ঘন্টা 15 hours গতিকে এনেকে আমি অংকটো সমাধান কৰিব পাৰো গতিকে তোমালোকে এটো উৎপাদক বিশ্লেষণও কৰিব পাৰিবা উৎপাদক যেটো পদ্ধতি তোমালোকৰ ভাল লাগে হেতু পদ্ধতিকে কৰিবা এটো ইমান প্ৰবলেম নাই তাৰ পিছত আছে 10 নম্বৰ অংকটো কি কৈছে মহিশূৰ আৰু বাংগালোৰৰ মাজত 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেল গাড়ী এখন যাত্ৰীবাহী ৰেলতকৈ 1 ঘণ্টা সময় কম লয় তেয়া কি কৈছে যদি মাজৰ ষ্টেণ্ডবোৰ হেতে ৰোৱা হেখিনি সময় ধৰা নাই যদি দ্ৰুতবেগী ৰেলগাড়ী গড় দ্ৰুতি যাত্ৰীবাহী ৰেলতকৈ 11 কিলোমিটাৰ বেছি ৰেল দুখনৰ গড় দ্ৰুতি উলিয়াবলৈ কৈছে এতিয়া স্পিডটো উলিয়াব লাগে আমাৰ স্পিডটো আমি কি কৰো যে কোনটোৰ বেছি যেটো দ্ৰুতবেগী হেতুৰ বেছি যাত্ৰীবাহীটোৰ অলপ স্লোকে গৈছে গতিকে প্ৰথমে যাত্ৰীবাহীটো লৈ লও আমি যাত্ৰীবাহী
ৰেলগাড়ীৰ দ্ৰুতি x কিলোমিটাৰ/আৱাৰ দ্ৰুতবেগী ৰেলগাড়ীৰ দ্ৰুতি x + 11 কিলোমিটাৰ/আৱাৰ 11 কিলোমিটাৰ/আৱাৰ 11 ঘণ্টা বেছি বুলি কৈছে। এতিয়া আমি এটা বস্তু জানো কি, আমি এটা চৰ্ত জানো কি, যে চৰ্তটো আছিলে যে সময় ইকুৱেল দূৰত্ব ডিভাইড বাই দ্ৰুতি, সময় ইকুৱেল দূৰত্ব ডিভাইড বাই দ্ৰুতি। এতিয়া ফাৰ্ষ্ট টাৰ্ম, প্ৰথম ক্ষেত্ৰত আমি প্ৰথম এই চৰ্ত দুটা আমি ওলাই লওঁ, তেতিয়া কি হ'ব, অলপ সুবিধা হ'ব। সময় t1 ইকুৱেল দূৰত্বটো আছে 132, দ্ৰুতিটো আছে x। আৰু এটা কি হ'ব, দ্বিতীয় ক্ষেত্ৰত পৰীক্ষাত তোমালোকে এইখিনি নকৰিলেও হ'ব, জাষ্ট তোমালোকে বুজি পাবৰ কাৰণে মই কৰিছোঁ 132/x + 11। এইটো কেলে কৰিছোঁ, এটা বস্তু বুজিবৰ কাৰণে। ইয়াত তোমালোকে প্ৰশ্নটো চোৱা যে যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা সময়, এইবিলাক পইণ্ট চাবা, 1 ঘণ্টা সময় কম লৈছে। কোনে কম লৈছে? যাৰ স্পীড বেছি তাৰ সময় কম লাগিব, সেইটো মনত ৰাখিবা। গতিকে কাৰ স্পীড বেছি? ইয়াৰ স্পীড বেছি, ইয়াৰ স্পীড কম, গতিকে ইয়াৰ সময় কম লাগিব, ইয়াৰ সময় বেছি লাগিব। এতিয়া বাই কুৱেশ্যনত আমাৰ ইজি হ'ব। বাই কুৱেশ্যনত কি হ'ব যে আমি কি কৰোঁ, 132/x ইকুৱেল 132/x + 11। ইয়াৰ সময় বেছি লাগিছে, ইয়াৰ সময় কম লাগিছে। চোৱা ভালকৈ বস্তুটো বুজি পোৱা, ইয়াৰ সময় বেছি লাগিছে, ইয়াৰ সময় কম। ইয়াত যদি 3 ঘণ্টা লাগিছে, ইয়াত 2 ঘণ্টা, গতিকে -1টো কোনফালে হ'ব? এইফালে হ'ব। -1টো কোনফালে হ'ব? এইফালে হ'ব। গতিকে ইয়াত 3 ঘণ্টা লাগিছে, ইয়াত 2 ঘণ্টা লাগিছে। আমি মাজত কি চিন দিছোঁ? মাজত সমান চিন দিছোঁ, গতিকে কি হ'ব? এইটোৱেই। গতিকে 1 ঘণ্টাটো এইফালে মাইনাছ হ'ব। গতিকে এই বস্তুকেইটা উলিয়াই ল'লে তেতিয়া আমাৰ চৰ্তটো কৰিবলৈ ইজি হৈ যায়। 132/x minus 132/x plus 11, 1টো সেইফালে লৈ গ'লোঁ, প্লাছ হৈ গ'ল। এতিয়া কি হ'ব, ইয়াত আমি কি কৰোঁ, x × x + 11, এইফালে এইটো ইয়াৰ লগত পূৰণ কৰিলোঁ, 132ৰ লগত x + 11টো পূৰণ হ'ব, এইটো 132x ইকুৱেল 1। এতিয়া কি হ'ব, 132x + 1 এইটো পূৰণ কৰিলে 132 × 11 এবাৰ লিখি থৈ দিওঁ, -132x ডিভাইড বাই এইটো x² + 11x ইকুৱেল 1। এইটোত ইনটু কৰি দিলোঁ, কাটি গ'ল। এতিয়া কি হ'ল, x² + 11x, এইটো আমি পূৰণ কৰি পাতি দিওঁ। 11ৰ পূৰণবিলাক তোমালোকে এটা শ্বৰ্টকাট জানা, মই এইটো শিকাইছিলোঁ আগত। শ্বৰ্টকাটটো মই আকৌ দেখুৱাই দিছোঁ। 132 × 11 কি হ'ব, চোৱা, এইটোৰ লগত যোগ কৰা। প্ৰথমে 1 পাতিব লাগিব, এতিয়া এইটোৰ যোগ কিমান, 4, তাৰপিছত এইটো যোগ 5, তাৰপিছত কি থাকিলে 2, সেইটোৱে। গতিকে কি থাকিলে ইয়াত 1452। এতিয়া ইয়াত কি হ'ল, x² + 11x, এইটো কি কৰিবা, 1452 ইকুৱেল 0। এতিয়া এইখিনি তোমালোকে এইটো ছল্ভ কৰিব পাৰিবা নিশ্চয়। ছল্ভটো x² প্লাছ, চোৱা, 132 × 11 আছে, এইটোৰ পৰাই লৈছোঁ মই। এইটোৰ পূৰণফলটো কি, ইয়াৰ পূৰণফলটো কি, 132 × 11। 132টোক আমি ইয়াৰ উৎপাদকবিলাক ভাঙোচোন। এইটো উৎপাদকটো ভাঙিলে কি হ'ব, 2 পূৰণ 66 × 11, 2 পূৰণ 33 × 11, 2 পূৰণ আৰু এটা 2 আহিব। এতিয়া 4 আৰু 11 পূৰণ কৰিলে কিমান হ'ব, 44 × 33, 44ৰ পৰা 33 মাইনাছ কৰিলে কিমান হ'ব, 11 হ'বনে?
গতিকে 11 এর জায়গাত আমি কি লিখি দিম 44 minus 33 into x minus 4 এটো এটা কি হ'ব x square plus 44x minus 33x minus 1452 equal 0 এটা কি হ'ব আমি কমন যদি লওঁ x কমন ললে x plus 44 আকৌ আমি যদি হেৰি কমন লওঁ minus 33 কমন ললে x plus 44 equal 0 এতিয়া x minus 33 x plus 44 equal 0 x equal x now কি হ'ব x minus 33 equal 0 x plus 44 equal 0 x equal 33 ইফালে x equal minus 44 গতিকে কি হ'ব এতিয়া আমাৰ x equal 33 হৈ গল এটোটো মাইনাস হৈ গল এটোটো সম্ভৱে নহয় এটো দুটিটো ইম্পসিবল হলে পিছফালে যাব লাগিব যে এটো যদি ধৰা হয় তেতিয়া পিছফালে যাব লাগিব ট্ৰেইনটো গতিকে এটাকে কি হ'ব যাত্ৰীবাহী ট্ৰেইনৰ দুটি 33 কিলোমিটাৰ পাৰ আৱাৰ আৰু দ্ৰুতবেগী ট্ৰেইনৰ দুটি x plus 11 আছে গতিকে 33 plus 11 equal 44 কিলোমিটাৰ পাৰ আৱাৰ গতিকে এটো হল অংকৰ সলিউশনটো তাৰ পিছত এটা আছে 11 নম্বৰ অংকটো দুটা বৰ্গৰ কালিৰ যোগফল 468 হেয়তৰ পৰিসীমাৰ পাৰ্থক্য 24 বাহু দুটাৰ পৰিমাণ ওলা মই অংকটো সম্পূৰ্ণ কৰি নিদিও অকমান কৰি দিম তোমালোকে কৰিবা বাকিখিনি একেবাৰে ইজি হয় বৰ্গ দুটা বুলি কৈছে এটা ডাঙৰ বৰ্গ এটা সৰু বৰ্গ এই দুটাৰ কালিৰ যোগফল বৰ্গৰ কালি আমি জানো বাহু স্কয়াৰ কালিৰ যোগফল 468 আৰু পৰিসীমাটো আমি কি জানো 4 into l হেতু আমি জানো পৰিসীমাটো হেই দুটা আমি ফৰ্মুলা প্ৰথমে ইয়াত জানিব লাগিব গতিকে লেট আমি কি কৰো প্ৰথমে ডাঙৰ বৰ্গৰ বাহুৰ দিক x মিটাৰ বুলি লৈছো x মিটাৰ সৰু বৰ্গৰ বাহুৰ দিক y মিটাৰ বুলি লৈছো হল এতিয়া ফাৰ্স্ট টাৰ্মটো কি কৈছে যে বৰ্গৰ যোগফল কালিৰ যোগফল বৰ্গৰ কালিৰ যোগফল এটো কালি মানে এৰিয়া টু স্টাৰ বাহুটো স্কয়াৰ হ'ব ইয়াৰ বাহুটো x গতিকে x স্কয়াৰ ইয়াৰ বাহুটো y গতিকে y স্কয়াৰ ইকুৱেল 468 এটো ইকুৱেশ্যন 1 ললো আকৌ সেকেন্ড টাৰ্মত কি কৈছে সেকেন্ড টাৰ্মত কৈছে যে পৰিসীমাৰ পাৰ্থক্য 4x minus 4y equal 24 পৰিসীমাৰ পাৰ্থক্য গতিকে 4 দি গুটেইখিনিক ডিভাইড কৰো কি হ'ব x minus y equal 6 the x equal কি হ'ব y plus 6 এটো 2 গতিকে 1 আৰু 2 ৰ পৰা x ৰ ভ্যালুটো নি পেলাই মই কি কৰিম ইয়াত বহাই দিম গতিকে x ৰ ভ্যালুটো কি আছে y plus 6 গতিকে y plus 6 whole square plus y square equal 468 এটো আমি ফৰ্মুলা ভাঙো a square plus 2ab plus b square plus y square equal 468 এতিয়া y square দুটা আছে 2y square হ'ব 2y square plus 12y plus 36 minus 468 equal 0 এটা 2y square plus 12y minus কইলে 432 equal 0 গতিকে ইয়াত কি হ'ব y square plus 6y minus 216 equal 0 ইয়াৰ বাকিখিনি তোমালোকে সলভ টু তোমালোকে যিকোনো এটা পদ্ধতিত কৰিবা কৰি পেলাই মোক মোৰ WhatsApp নম্বৰত সেন্ড কৰি দিবা নহলে যদি আনসাৰটো ওলাই যায় কোনো কথা তাই
কথা নাই, চেণ্ড নকৰিলেও হ'ব। গতিকে বাকীখিনি অংক তোমালোকে কৰিবা বুলি ভাবিছোঁ। গতিকে এইখিনি কৰি আৰু 4.3 চেপ্টাৰটো কমপ্লিট কৰিলোঁ, কমপ্লিট হৈ গ'ল। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে তোমালোকে মোক নজনালেও যদি তোমালোকৰ উপকাৰ হৈছে তেতিয়া মোৰ ভাল লাগিব। গতিকে সকলোৰে সুস্বাস্থ্য কামনা কৰি মোৰ আজিৰ ক্লাছ ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।